স্বাধীনতাৰ ৬৬ বছৰ অতিক্ৰম কৰাৰ পাছতো ৰাজ্যখনৰ কৃষিত প্ৰায় ৯৫% বতৰ নিৰ্ভৰশীল হৈ আছে। আধুনিক বিজ্ঞান প্ৰযুক্তিৰ যুগত বতৰৰ ওপৰত নিৰ্ভৰশীলতা লজ্জাজনক কথা। চৰকাৰৰ কৃষক বিৰোধী নীতিৰ এটিমাত্ৰ উদাহৰণ দাঙি ধৰি অসম ৰাজ্যিক কৃষক সভাই এখন সংবাদমেলত কয় যে বানপানী আৰু গৰাখহনীয়াৰ দৰে জ্বলন্ত সমস্যাই অসমবাসীৰ অৰ্থাৎ অসমীয়া কৃষকক জ্বলা-কলা খুৱাইছে যদিও চৰকাৰৰ ভূমিকা এই ক্ষেত্ৰত অতি দুখ লগা। সামগ্ৰিকভাৱে ৰাজ্য চৰকাৰখনৰ কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে চলিত মাহৰ ৩০ আগষ্টত সংগঠনটোৱে পালন কৰিব বিক্ষোভ কাৰ্যসূচী। সংবাদমেলখনত এই কথা সদৰি কৰি সংগঠনটোৰ সম্পাদক খেমৰাজ চেত্ৰীয়ে কয়, অসম ৰাজ্যিক কৃষক সভাই আমি অহা ৩০ আগষ্ট তাৰিখে কৃষি ভৱনত এটা কৃষক আন্দোলন বিক্ষোভৰ কাৰ্যসূচী লৈছোঁ। বৰ্তমান অসমৰ কৃষিৰ ক্ষেত্ৰত দেখা দিয়া যিটো খৰাং পৰিস্থিতি, এই খৰাং পৰিস্থিতিক লৈ কৃষকৰ উৎপাদিত ফচলৰ ন্যায্য দামক লৈ আমি বানপানী, অসমৰ যি সমস্যা বানপানী গৰাখহনীয়া সমস্যা আৰু আমাৰ যিটো ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰাৰ দাবীত মূল কৃষকৰ যি জ্বলন্ত সমস্যা, এই সমস্যাত আজি ভুগি আছে। এই সমস্যাবিলাকক লৈ আমি ৩০ আগষ্ট তাৰিখে আমাৰ ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা হাজাৰ কৃষকে আহি কৃষি ভৱনত আমি এই বিক্ষোভ কাৰ্যসূচী সম্পন্ন কৰিম। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।